হাই এভৰিৱান সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅলে আৰু আজি মই তোমালোকক জনাম যে ক্লাস 10 ৰ বাবে কোনখন তোমালোকে কোৱেশ্চন বেংক লব লাগে কি কৰিম আমি আজি গম পাম কোনখন কোৱেশ্চন বেংক সবতকে ভাল হয় কাৰণ বহুত লৰা ছোৱালী খুদি আছিল আমি কোনখন কোৱেশ্চন বেংক লম সাৰথি কোৱেশ্চন বেংক লম আৰজি পাবলিকেশনৰ নে বেলেগ কোৱেশ্চন বেংক লম সবৰে বহুত কনফিউজন থাকে আৰু বহুত কোৱেশ্চন বেংকত কিছুমান ভুলু থাকে মই হেইভাবে মই তোমালোকৰ বাবে লৈ আহিছো এখন কোৱেশ্চন বেংক যিখন মই নিজে বনাইছো মই গাইড কৰিছো বেলেগকে বনাই দিছে টাইপিং বেলেগে কৈছে কিন্তু মোৰ আন্ডাৰত বনোৱা হৈছে আৰু সেই কোৱেশ্চন বেংকখন হল এইখন এই কোৱেশ্চন বেংকখন কমপ্লিটলি আমাৰ ফালৰ পৰা প্ৰস্তুত কৰা হৈছে তোমালোকৰ সুবিধাৰ বাবে ঠিক আছে তো এই কোৱেশ্চন বেংকখনত মানে সজোৱা সবে কোৱেশ্চন বেংক লব বিচাৰে হয়নে প্ৰাইসটো বেছি হৈ যায় 500 600 টকা সেকেন্ড কথা বহুত কোৱেশ্চন থাকে কোনখিনি ইম্পৰ্টেন্ট গমেই নাপায় তো তাৰ বাবে বাছি কিছুমান ইম্পৰ্টেন্ট এমসিকিউ নতুন প্যাটাৰ্নৰ এমসিকিউ লৈ এইখন কোৱেশ্চন বেংক আনিছো গতিকে ক্লাস 10 ত যদি আজি পৰা কোনোবাই খুদে কোনখন কোৱেশ্চন বেংক লব লাগে এইখন লবা ঠিক আছে তো ইয়াত কি থাকিব চাই লবা ঠিক আছে মই একবাৰ দেখাই দিম তোমালোকক ইয়াতে প্ৰথম কথা প্ৰত্যেকটো সাবজেক্ট থাকিব এভৰি সাবজেক্ট এটা প্ৰত্যেকটো সাবজেক্ট মানে গুটে কেটা নেকি ইয়াতে তোমালোকৰ পাঁচটা সাবজেক্ট থাকিব কাৰণ ইলেক্টিভ সবৰে বেলেগ হৈ যায় গতিকে গুটেখিনি বনাওতে আমাৰ কষ্টও হয় মানে গুটে সবৰে বেলেগ হৈ যায় তো ইলেক্টিভটো তোমালোকে মেনেজ কৰি ললে বাকি পাঁচটা সাবজেক্টৰ কাৰণে এখন কোৱেশ্চন বেংক থাকিব বাকি পাঁচটা কি অসমীয়া ইংৰাজী সমাজ বিজ্ঞান আৰু ম্যাথছ এই পাঁচটা সাবজেক্ট সেকেন্ড কথা এনেকে ইংলিশৰ থাকিব তাৰ পিছত এফালে তোমালোকৰ বিজ্ঞান দেখিছা আৰু ইংলিশ মিডিয়ামৰ সকলে ভাবিছো আমাৰ বাবে নাই নেকি সো এই কিতাপখন ইংলিশ মিডিয়ামতো আছে আসামিজ মিডিয়াম দুইখনি ষ্টুডেন্টৰ বাবে হয় ঠিক আছে ফাৰ্স্ট কথা সেকেন্ড কথা এই কিতাপখনত প্ৰত্যেক চেপ্টাৰৰ পৰা মনৰে প্ৰত্যেক চেপ্টাৰৰ পৰা 100+ কোৱেশ্চন আছে আৰু এই কোৱেশ্চন বিলাক এনে জোৰটোৰ পৰা আনি দিয়া নাই কৰ পৰা দিছো HSLC PYQ আৰু হেট সেম PYQ আহিব পাৰা টাইপত ঠিক আছে সেকেন্ড কথা যোৱা 2-3 বছৰৰ প্ৰি ফাইনেলৰ পেপাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে টেষ্ট পেপাৰ বেলেগ হয় তো হেবোৰ পেপাৰ আনিছো তো গুটেখিনি চেপ্টাৰ ওয়াইজ বনাইছো ঠিক আছে তাৰ পিছত এখিনিৰ উপৰিও আৰু কিছুমান এক্সট্ৰা কোৱেশ্চন এড কৰিছো ইয়াৰ উপৰি ইয়াত সলিউশনো পাবা ইয়াত দেখিছা এয়া MCQ সব সলিউশন সব নতুন প্যাটাৰ্ন MCQ ইয়াত সমুৱাই দিছো গতিকে যদি তুমি মেট্ৰিক দিবলৈ গৈ আছা এখন কিন্তু তোমালকে লবই লাগিব ফৰ প্ৰেক্টিস পাৰপজ ঠিক আছে এখন কোৱেশ্চন বেংক বেলেগ লৈ থকাতকে এখন লোৱা ইয়াত মই বহুত মানে ষ্টেণ্ডাৰ্ড কোৱেশ্চন মোৰ ফালৰ পৰা মই বনাইছো বহুত কষ্ট হৈছে এখনত আৰু সেইভাবে মই প্ৰাইসও একদম মানে এটা এভাৰেজ প্ৰাইস ৰাখিছো যাতে সবেই লব পাৰে আৰু এই কোৱেশ্চন বেংকখনৰ প্ৰাইস 399 ৰাখিছো ঠিক আছে 399 rupees কত লবা আমাৰ ম্যাথছ এণ্ড ফিজিক্স এপত গৈ তোমালকে ক্লাস 10 মেনত গলে এটো বাই কৰিব পাৰিবা ঠিক আছে আৰু এই কোৱেশ্চন বেংকখন লৈ ললে বেলেগ কোৱেশ্চন বেংক লোৱাৰ দৰকাৰ নাই হেতু মই গ্যাৰান্টি লৈছো কিয় বহুতে খুদিব কিয় জানে সবে মই নিজে তো ভাল ৰিজাল্ট কৰিছিলো কিন্তু এইখিনি যোৱা বছৰৰ ৰিজাল্ট চোৱা ঠিক আছে মই একবাৰ সাইড দি দিছো এইখিনি যোৱা বছৰৰ ৰিজাল্ট তোমালকে স্ক্ৰিনশ্বট লৈ লব পাৰা ঠিক আছে তো এই গুটেখিনি যোৱা বছৰ ৰিজাল্ট কিমান ভাল ৰিজাল্ট কৰিছে ম্যাথছত 100 পাইছে কোনোবাই 95% পাইছে তো গুটেখিনি তোমালকে ইয়াতে চাই লোৱা ঠিক আছে এতিয়া কৰ পৰা ডাউনলোড কৰিবা মই আকৌ কৈ দিছো ম্যাথছ এণ্ড ফিজিক্স হাব হে এপটো ডাউনলোড কৰিবা তাতে ক্লাস 10 মেনুত যাবা ঠিক আছে তাতে তোমালকে কোৱেশ্চন বেংকখন চাই পাই যাবা কোৱেশ্চন বেংক বুলি ঠিক আছে তো কোৱেশ্চন বেংকখনত গলে তোমালকে পে কৰিব পাৰিবা তাতে পেমেন্ট অপচন আহি যায় তাতে তোমালকে অনলাইন পে কৰিব পাৰে স্ক্যানাৰ দিব পাৰা পে অপচন আহি যায় ঠিক আছে তো লৈ লোৱা সোনকালে গৈ পেলাই ডেসক্ৰিপচনতো লিংক দি থম মই